নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। আৰু গম পাইছে যিহেতু আপোনাৰ এইখন লোৱা প্ৰায় এমাহ হৈ গ'ল আৰু চলালোঁ আপোনাৰ দেখুৱাই দিছোঁ মিটাৰটো, ঠিক আছে। আৰু মিটাৰটো আপোনালোকৰ ৰ'ব, এয়া দেখিছে প্ৰায় 1000 চলিলে, 1191 চলিছে। আৰু আপোনালোকৰ প্ৰায় এইটো চলিলে আৰু ফাৰ্ষ্ট ছাৰ্ভিচিংটো হৈ গ'ল। আৰু আপোনালোকে বহুতে কমেণ্ট কৰি থাকে যেন চিট হাইটটো কিমান, আৰু চিট হাইটটো আপোনালোকক দেখুৱাই আছোঁ, ঠিক আছে। চিট হাইটটো অলপ দেৰি পিছত আপোনালোকৰ মটৰব্লিঙত দেখুৱাই আছোঁ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যাতে আপোনালোকে পূৰা ইনফৰ্মেশ্যনটো পাই যায়। আৰু গাড়ী চাড়ীবোৰ আহি আছে, এইফালে যোৰহাট গৈ আছোঁ, যোৰহাটৰ পৰা আনিছিলোঁ আৰু যোৰহাটতে ছাৰ্ভিচিংটো দিম। আৰু ব'লক মটৰব্লগিং কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ ভাল, ভিডিঅ'ত আপোনালোকক স্বাগতম। আৰু বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ, আপোনালোকে গমেই পায়। যিহেতু বাইকখন লোৱা আপোনাৰ প্ৰায় এমাহ হৈ গ'ল আৰু ফাৰ্ষ্ট ছাৰ্ভিচিঙো দিবলৈ হৈ গ'ল। আপোনালোকৰ মিটাৰটো 1191 চলিলে, ত' ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ সেইটো হৈ গ'ল। আৰু যোৰহাটৰ পৰা আনিছিলোঁ, যোৰহাটতে ছাৰ্ভিচিং গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু বহুতে মোক কমেণ্ট কৰি থাকে যেন আপোনালোকৰ চিট হাইটটো কিমান, ঠিক আছে। চিট হাইটটো আপোনালোকৰ এই ভিডিঅ'টো চাব, লাষ্টত চিট হাইটটোৰ কথা কৈ আছোঁ। আৰু আপোনালোকে স্কিপ নকৰাকৈ চাব যাতে ইনফৰ্মেশ্যন পাই যায়। আৰু অলপ আগত আপোনালোকক দেখুৱাই আছোঁ আৰু এতিয়া গৈ আছোঁ যোৰহাট, আৰু যোৰহাটতে ছাৰ্ভিচিংটো দিছে। আপোনালোকে একেলগে ভিডিঅ'টো চাই থাকিব। ফাইনেলি ছাৰ্ভিচিং চেণ্টাৰ পালোহি আৰু বাইকখন ইয়াত ৰেডি আছে। আৰু দেখিছেনে বহুত বাইকবোৰ ছাৰ্ভিচিঙৰ বাবে হেৰি কৰি আছে। চ' ছাৰ্ভিচিঙত দিবলৈ অলপ টাইম আছে, তাতে ৰখি আছোঁ। দেখিছেনে? আৰু এই লোকেশ্যনটো গম পায়, এইফালেদি সোমাই বাজাজ আৰু KTM একেলগতে আছে। ৰখি আছোঁ ছাৰ্ভিচিঙত, আৰু ভিতৰত কেইখনমান ছাৰ্ভিচিং হৈ আছে, দেখিছেনে? গাইছ আৰু পালোহি KTM ডিলাৰ মানে ছাৰ্ভিচিং। আৰু ফাৰ্ষ্ট ছাৰ্ভিচিং আছিলে। আপোনালোকৰ কি চেঞ্জ হ'ব, ঠিক আছে। হ'ব দাদা, কৈ দিয়কচোন কি চেঞ্জ হ'ব? অইল আৰু অইল ফিল্টাৰ, ঠিক আছে। অইল আৰু অইল ফিল্টাৰ চেঞ্জ হ'ব। আৰু ফাৰ্ষ্ট ছাৰ্ভিচিং আপোনালোকৰ লাষ্টত কষ্টটো কৈ আছোঁ, কিমান কষ্ট পৰিব। আৰু আপোনালোকে ইয়ালৈ আহিব পাৰে, দেখিছেনে? চব ছাৰ্ভিচিংবোৰ ইয়াতে দিয়ে আৰু ধুনীয়া ছাৰ্ভিচ প্ৰভাইড কৰে যোৰহাটৰ ছাৰ্ভিচ চেণ্টাৰতে, ঠিক আছে। আৰু ইয়াত আহিব অইল আৰু অইল ফিল্টাৰটো, আৰু কুলেণ্টটো টকা হ'ব চাগে, আৰু অইল ফিল্টাৰটো চেঞ্জ কৰিব, ঠিক আছে। আৰু বাইকবোৰ আছে, দাদাজনে অলপ সোনকালে কৰি দিলে, ধন্যবাদ। আৰু দেখিছেনে? ৰখি আছোঁ আৰু যাবলৈ লাষ্টত আপোনালোকক কিমান কষ্ট পৰে ফাৰ্ষ্ট ছাৰ্ভিচিঙত কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো লৈ দিব। অইল লগাইছোঁ গাইছ, কুলেণ্ট টপা কৰি আছোঁ, কুলেণ্ট তেলৰ।
পৰিলেগৈ আপোনাৰ 1710 টকা আৰু পূৰা ছাৰ্ভিচিং দি ক্লিয়াৰ হৈ গ'ল, বুজিছে ন? আৰু আপোনালোকক যেন কৈছিলোঁ চিট হাইটটো কিমান আপোনালোকে গম পাব এতিয়া, বুজিছেনে? ই আছে কিমান আছিলে হাইটটো 5.6 মান হ'ব লাগে, আৰু 5.6 হ'লে মানে ধুনীয়াকৈ পাই যায়। ভৰিকেইটা হেৰি কৰি দিয়ে, চাওঁচোন ভৰিকেইটা মানে এনেকৈ হেৰি কৰি দিয়ে, দেখিছে ন? 5.6ত একদম ধুনীয়াকৈ পাই যায়গৈ, অলপো হেৰি নাথাকে। চ' আপোনালোকৰ হাইট হ'ব লাগিব আপোনাৰ 5.6, তাৰ ওপৰ হ'ব লাগিব, তেতিয়া ধুনীয়াকৈ আৰামছে পাই যাব। তাতছে যদি অলপ তলৰ হয় ন, তেতিয়া আপোনালোকে চিট হাইটটো হেৰিকৈ নাপাবগৈ। ছাৰ্ভিচিংটো দি হৈ গ'ল, আৰু কেনে আপোনালোকে যদি ছাৰ্ভিচিং দিয়ে সেইটো গম পালে কিমান কষ্ট হ'ব ফাৰ্ষ্ট ছাৰ্ভিচিং। আৰু কি বুলি কয়, ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি চেনেলটো নতুন আছে, চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা কৰি দিব, আৰু আপোনালোকে কিবা